বিহালীত পত্নীৰ কোঠাৰৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ অভিযুক্ত পত্নীক আটক বিহালী আৰক্ষীৰ যোৱা নিশা বিহালী সমষ্টিৰ শিয়ালমাৰী ৰেলৱে গেটৰ নিবাসী অজয় সামাদক নিজ পত্নী ফিলমিনা জজৱাৰে কোঠাৰেৰে খপিয়াই হত্যা কৰে পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে নিজ ঘৰৰ চোতালতে পত্নীয়ে স্বামীক হত্যা কৰাৰ পিছত ঘৰৰ ভিতৰলৈ নি মজিয়াত শুৱাই থৈ নিজে মৃতদেহৰ কাষত বহি ৰয় পৰৱৰ্তী সময়ত আৰক্ষীয়ে হত্যাৰ খবৰ পাই নিশাই মহিলাগৰাকীক আটক কৰাৰ লগতে মৃতদেহ বিহালীৰ মৰ্গলৈ প্ৰেৰণ কৰে মৃতদেহ আজি বিহালীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব হয় যোৱাকালি আমাৰ তাত এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিলে মাইকী মতা দুজনে কাজিয়া লাগি পেলাই কাজিয়া লাগি তাৰ পিছত কোঠাৰেৰে মাৰি পেলালে মতাটোক মাৰি পেলালে সিহঁতৰ আগে পিছে কাজিয়া হয় নহয় এইটোতো নাজানো কিন্তু এইদিনাখন কাজিয়া হ'ল কাজিয়া হৈয়ে তেনেকুৱা ঘটনাটো ঘটিলে কোন জায়গা এটা শিয়ালমাৰী ৰেল গেটৰ ওচৰত তাৰপিছত পুলিচক খবৰ দিলে নেকি পুলিচক মই ভিডিবিৰ প্ৰেচিডেণ্ট হয় তো যেতিয়া মই গম পালোঁ তেতিয়া আৰু পুলিচক লগে লগে মোৰ ছেক্ৰেটাৰীক কৈছোঁ খবৰ দিবৰ কাৰণে খবৰ দিছে পুলিচে লৈ আহিছে তাৰপিছত পুলিচে লৈ আহিলে বিশ্বনাথৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট সুহানা লাইভ